নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে তৃতীয়মান শ্ৰেণীৰ নীতি শিক্ষাৰ অন্তিম চেপ্টাৰ এইটো দধিচিমুনি। এই পাঠৰ সকলো প্ৰশ্ন উত্তৰ আৰু ইয়াৰ 2-4টা অতিৰিক্ত প্ৰশ্ন উত্তৰো আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ। বলা আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। অনুশীলনী 1 নম্বৰ প্ৰশ্ন আছে, অহৰটোৰ নাম কি আছিল? অহৰটোৰ নাম আছিল বৃত্তাসুৰ। 2 নম্বৰ প্ৰশ্ন, দেৱতাসকলে উপায় বিচাৰি কাৰ ওচৰলৈ গৈছিল? দেৱতাসকলে উপায় বিচাৰি ব্ৰহ্মাৰ ওচৰলৈ গৈছিল। 3 নম্বৰ প্ৰশ্ন আছে, দেৱতাসকল কাৰ অত্যাচাৰত অতিষ্ঠ হৈ উঠিছিল? দেৱতাসকল বৃত্তাসুৰ নামৰ অসুৰটোৰ অত্যাচাৰত অতিষ্ঠ হৈ উঠিছিল। 4 নম্বৰ প্ৰশ্ন, দধিচিমুনিয়ে কোন নদীৰ পাৰত তপস্যা কৰিছিল? দধিচিমুনিয়ে সৰস্বতী নদীৰ পাৰত তপস্যা কৰিছিল। 5 নম্বৰ প্ৰশ্ন আছে, দেৱতাসকলে দধিচিমুনিক কি বুলি প্ৰাৰ্থনা কৰিছিল? দেৱতাসকলে দধিচিমুনিক অসুৰ বধৰ বাবে তেওঁৰ শৰীৰৰ হাড় বিচাৰি প্ৰাৰ্থনা কৰিছিল। 6 নম্বৰ প্ৰশ্ন আছে, মুনিয়ে কি উত্তৰ দিলে? মুনিয়ে ক'লে, হে দেৱতাসকল, মোৰ এই তেজ-মংহৰ দেহাৰ এদিন বিনাশ ঘটিবই, গতিকে মোৰ এই দেহা ত্যাগ কৰিলে যদি লোকৰ উপকাৰ হয়, তেন্তে মোৰ জীৱন ধন্য হ'ব। 7 নম্বৰ প্ৰশ্ন, বৃত্তাসুৰক বধ কৰা অস্ত্ৰবিধৰ নাম কি আছিল? বৃত্তাসুৰক বধ কৰা অস্ত্ৰবিধৰ নাম বজ্ৰপাত অস্ত্ৰ। এইখিনি আছিলে অনুশীলনী প্ৰশ্ন উত্তৰ। এতিয়া অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। অতিৰিক্তৰ 1 নম্বৰ প্ৰশ্ন আছে, বৃত্তাসুৰ কোন? বৃত্তাসুৰ পুৰণি কালৰ এজন অসুৰ আছিল। সি বৰ সাহসী আৰু বলী আছিল। 2 নম্বৰ প্ৰশ্ন, তোমালোকে দধিচিমুনিৰ ওচৰলৈ যোৱা। এই কথাষাৰ কোনে কাক কৈছিল? এই কথাষাৰ ব্ৰহ্মাই দেৱতাসকলক কৈছিল। 3 নম্বৰ প্ৰশ্ন, বৃত্তাসুৰক বধ কৰাৰ উপায় বুলি দেৱতাসকলক ব্ৰহ্মাই কি কৈছিল? ব্ৰহ্মাই কৈছিল, তোমালোক দধিচিমুনিৰ ওচৰলৈ যোৱা, তেওঁহে বৃত্তাসুৰ বধৰ উপায় দিব। বৃত্তাসুৰক কোনো অস্ত্ৰৰে বধ কৰিব নোৱাৰিবা। দধিচিমুনিৰ হাড়েৰে তৈয়াৰ কৰা অস্ত্ৰৰেহে বৃত্তাসুৰক বধ কৰিব পৰা যাব। তো এইখিনি আছিলে এই পাঠৰ অনুশীলনী আৰু অতিৰিক্ত প্ৰশ্ন উত্তৰ। আশা কৰিছোঁ তোমালোক এইখিনিৰ পৰা সফল হ'বা। ধন্যবাদ।